প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম অনুৰণী 1.1ৰ 1 নম্বৰৰ 5 নম্বৰ প্ৰশ্ন। যিহেতু যোৱা দুটা ভিডিঅ'ত মই 1ৰ পৰা 4লৈকে সমাধান কৰিছোঁ, আজি 5ৰ প্ৰশ্নটো সমাধান কৰিম। 1ৰ 5 নম্বৰটো ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গঢ়াও উলিওৱা দিয়া আছে। 5 নম্বৰত কি দিয়া আছে? 405 আৰু 2520 আমাক দিয়া আছে। সো এইটো আমি সমাধান কৰিবলৈ চেষ্টা কৰি আছো। সো আমাক এইখিনি দিয়া আছে যে 405 আৰু 2520। সো আমি কি কৰিব লাগিব? যিহেতু আমি আগৰ দৰে কৰিম একেই প্ৰসেস। যেহেতু এইটো সংখ্যা ডাঙৰ আছে, যেহেতু 2520 গ্ৰেটাৰ দেন 405। এতিয়া আমি কি কৰিম? ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰিম। এতিয়া ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি পাও। ওকে, ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি পাও যে আমি জানো কি ইউক্লিডৰ কলনবিধি কি আছিল? a ইকুৱেল b q প্লাস r, যত 0 লেস দেন ইকুৱেল r লেস দেন b আছিলে। ওকে, সো এতিয়া আমি কি কৰিম? এর মানটো যেটো সংখ্যা আমাৰ ডাঙৰ দিয়া থাকিব সেইটো সংখ্যা আমি এর মান লিখিম। সো কিমান দিয়া আছে? 2520 ইকুৱেল বিৰ মান, সৰু সংখ্যাটো বিৰ মান লিখিম 405। ওকে, এতিয়া আমি কি কৰিম? কিউৰ মানটো ওলাবলৈ হলে আমি সাইডত এটা হৰণ প্ৰক্ৰিয়াটো কৰি ল'ব লাগিব। হৰণটো সাইডত আমি হৰণটো কৰি লম। 2520 এইটো আমি 405 এৰে হৰণ কৰিব লাগিব। কিমান বাৰ যাব? 6 বাৰ। 6 বাৰ দিলে আমাৰ কিমান পাম? 2430। ওকে, 2430 আমি পাম। 405ক 6 ৰে মাল্টিপ্লাই কৰিলে তোমালোকে কৰি চাবা। বাকি হৰণ বিয়োগ কৰিলে কিমান পাম? 0 0। ইয়াৰ পৰা আমি কিমান পাম? 12 পৰা 3 গলে 9। ওকে, ইয়াত থাকিল 4 0 0 90 থাকিব। সো ভাগফল আমি কিমান পালো? কিউৰ মান 6 পালো, বাকি থাকিল কিমান? 90। আকৌ আমি কি কৰিব লাগিব? যেটো বিৰ মান আছে, বিৰ মানটো a লৈ ট্ৰান্সফাৰ কৰি আনিম 405, আৰু যেটো r মান আমি পাম ভাগশেষটো পাম সেইটো আমি b লৈ প্ৰমোশন কৰি আনিম। কিমান পাইছো? 90। আকৌ আমি কি কৰিম? 90 ৰে 405ক হৰণ কৰিম। ইয়াতে কৰিছো 90, ইয়াতে লিখিম 405। কিমান বাৰ যাব? যদি 4 বাৰ দিও, 4 বাৰ দিলে আমি কিমান পাম? 360। ওকে, বাকি হৰণ বিয়োগ কৰিলে কিমান পাম আমি? ইয়াৰ 5, ইয়াত থাকিব 10, 10 পৰা 6 গলে 4। ওকে, আমি ভাগফল কিমান পালো? 4, আৰু বাকি কিমান থাকিল? 45। আকৌ আমি এই একেই প্ৰসেসত কৰিম। বিৰ মানটো a লৈ আনিম 90 ইকুৱেল, আৰু r মানটো b লৈ আনিম 45। 45 আকৌ আমি হৰণ কৰিব লাগিব 90ক 45 এৰে। কিমান বাৰ যাব? 2 বাৰ দিলে 90 হৈ যাব। আমি 0 পাই গলো। যেহেতু আমি 0 পাইছো, সো ভাগফল আমি কিমান পাইছো? 2, আৰু বাকি আছে 0। আমি আকৌ আৰু কৰিব নালাগে, যেহেতু আমি 0 ভাগশেষটো 0 পাই গৈছো। আমাৰ প্ৰথমতে যে তেনেকে কৰিছিলো যে ভাগশেষ আমি যেতিয়ালৈকে 0 নাপাম তেতিয়ালৈকে আমি কি কৰিব লাগিব?
কৰিয়েই থাকিব লাগিব যিহেতু আমি শূন্যটো পাই গৈছো গতিকে আমাক আৰু কৰিব নালাগে সো গতিকে আমি লিখিব পাৰি গতিকে কিমান আছিল 405 আৰু 2520 এইখিনি বেলেগ ঠাইত লিখিবা এটো বুজাৰ কাৰণে লিখিছো ওকে এতৰ কি ওলাব দিছিল আমাক গহাও গৰিষ্ঠ সাধাৰণ উৎপাদক আমি যেটো সংখ্যা বিৰ মান পাম হেতু হ'ব আমাৰ কি গৰিষ্ঠ সাধাৰণ উৎপাদক आंसर হ'ব আমাৰ কি आंसर 45 এখিনি আমাৰ একৰ 5 নম্বৰৰ উত্তৰ একৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে কি 155 আৰু 1385 ৰ গহাও উলিয়াব লাগে সো সলিউশন সমাধান যেহেতু 1385 greater than 155 so এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও ইকুৱেলৰ কলন বিধি ব্যৱহাৰ কৰি পাও যে আমি ইকুৱেলৰ কলন বিধি আমি জানো কি a ইকুৱেল b কিউ সদায় লিখিব লাগিব a ইকুৱেল p কিউ প্লাস r যত 0 less than equal r less than b so এতিয়া আমি ডাঙৰ সংখ্যাটো এৰ মান বুলি ধৰিম 1385 ইকুৱেল আৰু সৰু সংখ্যাটো কি বুলি ধৰিম বিৰ মান বুলি ধৰিম 55 আৰু কিউৰ মানটো আমি কেনেকৈ ওলাম সাইডত হৰণ কৰি ওকে 155 1385 কিমান বাৰ পূৰণ কৰিলে কিমান বাৰ যাব 1385 ক 155 ৰ মাজত কিমান বাৰ যাব 8 বাৰ যদি দিও 8 বাৰ দিলে আমি কিমান পাম 1240 8 বাৰ দিলে আমি এইখিনি পাম সো বিয়োগ কৰিলে কিমান থাকিব 5 8 ৰ পৰা 4 গলে 4 3 ৰ পৰা 3 2 1 ভাগফল আমি কিমান পালো কিউৰ মান 8 আৰু বাকি আৰৰ মান কিমান পালো বাকি থাকিল 145 আমি কি কৰিব লাগিব আমি সদায় বাৰে বাৰে কৈ আহি আছো এনেকৈ কৰিব লাগে কেনেকৈ যেতিয়া একবাৰ হৰণ কৰাৰ পিছত বিৰ মান আমি পাম যেটো বিৰ মান থাকিব হেতু আমি কি কৰিব লাগিব a ঠাইত আনিব লাগিব আৰু যেটো সংখ্যা আমি পূৰণ হৰণ কৰি যোগ বিয়োগ কৰি আৰু মান যেটো আমি পাম হেতু আমি বিৰ ঠাইত আনিব লাগিব হেতু আৰু মান বিৰ ঠাইত আৰু এই বিৰে এক আকৌ হৰণ কৰিব লাগিব 145 কিমান বাৰ যাব 145 ক 155 ৰ মাজত একবাৰ 145 বাকি কিমান থাকিব 0 1 ওকে ভাগফল আমি কিমান পালো 1 যোগ বাকি থাকিল কিমান 10 আকৌ আমি সেম একে ধৰণৰ আমি আগুৱাই লৈ আহিব লাগিব 1 যেতিয়ালৈকে আমি শূন্য নাপাম তেতিয়ালৈকে আমি কৰিয়ে থাকিব লাগিব ওকে 10 into আকৌ হৰণ কৰিব লাগিব 10 এৰে 145 এতিয়া তিনিটা সংখ্যা আছে 145 এটাত আছে আৰু এটা আছে 10 ওকে এতিয়া দুটা সংখ্যা ইয়াৰ পৰা তিনিটা সংখ্যা নলৈ দুটা সংখ্যাহে ল 14 কিমান বাৰ যাব 10 ৰ মাজত 10 14 ৰ মাজত একবাৰ 10
বাকি থাকিব 4 ইয়াতে 5টো নামি আহিব 45 হল কিমান বাৰ যাব 4 বাৰ 40 10 4 গুণে 40 বাকি কিমান থাকিব 5 থাকিব ওকে ভাগফল আমি কিমান পালো 14 বাকি কিমান থাকিল 5 এতিয়া আকৌ আমি কি কৰিব লাগিব 10 আৰু 5 টো ইয়াত আনিম এতিয়া 5 10 ৰ মাজত কিমান বাৰ যাব ইয়াতে কৰিছো 10 কিমান বাৰ যাব 2 বাৰ 10 কিমান হ'ব বাকি 0 ভাগফল আমি কিমান পালো 0 পালো যেহেতু সো আমি ভাগফল আমি কিমান পাইছো 0 পাইছো এতিয়া আমি যেহেতু 0 পাইছো গতিকে আমি আৰু কৰিব নালাগে ওকে এতিয়া আমি লিখিব পাৰি কি ভাগফল আমাৰ গুৱাহাটীটো পাই গলো এনসারটো আমি পাই গৈছো যেহেতু আমি ভাগফল 0 পাইছো আমাৰ প্ৰসেস মতে সো গতিকে 155 আৰু 1385 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি এই বিৰ মান যেটো পাইছো হেতু হ'ব আমাৰ কি গৰিষ্ঠ সাধাৰণ উৎপাদক বাস সো এনসার হ'ব কি 5 সো আজি ভিডিওত এখিনিতে আৰু 1 নম্বৰৰ দুটা প্ৰশ্ন থাকিল 7 আৰু 8 নম্বৰ প্ৰশ্নটো যদি এইবোৰ ভিডিও তোমালোকৰ ভাল লাগে তেতিয়া হলে কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো অন কৰি ৰাখিবা নেক্সট মই বাকি দুটা প্ৰশ্ন সমাধান কৰিম আৰু এনে ধৰণৰ প্ৰশ্ন মই সমাধান কৰিয়ে থাকিম যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থবা যাতে মই ভিডিওটো আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইলত নটিফিকেশনটো গুচি যায় সো আজি ভিডিওত এখিনিতে থ্যাংক ইউ